বাইদেউ এছঅপিৰ ওপৰত আপুনি সামাজিক মাধ্যমত লিখিছিলে কি ক'ব বিচাৰিব এই ক্ষেত্ৰত চব মই তাত লিখিছোঁ মই ৰেছপনচিবল মাতৃ ৰেছপনচিবল লেখক আৰু আপোনালোকে পঢ়িছে আৰু মই ভাবিছিলোঁ যে এজন পৰিপক্ক ৰাজনীতিক হিচাপে তেওঁ কথাটো বিবেচনা কৰোঁ তাত কোনো মই জবৰদস্তি বা মই কোনো প্ৰেছাৰ দিয়া নাই কিন্তু তেওঁ যদি বিবেচনা নকৰে সেইটো মই কি কৰিব পাৰোঁ তেওঁ যদি ভাবিছে যে এইটো মই ভুলকৈ কৈছোঁ তেওঁৰ বিবেচনাৰ কথাহে মোৰ ইয়াত ক'বলগীয়া নাই কিন্তু মই তেনেকৈ ভাবোঁ যে এইখিনি সময়ৰ আৱেগিক মুহূৰ্তখিনি আমি অকণমান সাৱধানে মানসিক দৃষ্টিৰে লক্ষ্য কৰোঁ মনস্তাত্ত্বিক দৃষ্টিকোণৰ পৰা চাই অকণমান মই যেনেকৈ লিখিছোঁ সেইখিনিয়ে মই আৰু লিখিছোঁ যে তেওঁ এজন বিবেচক পৰিপক্ক ৰাজনীতিক যদি পৰিপক্ক ৰাজনীতিকে অকল মই ভাবিছোঁ তেওঁ বিবেচনাৰে কথাটো চাব তেওঁ বিবেচনাৰে যিটো কৈছে সেইটোৱে তেওঁৰ সিদ্ধান্ত মই ক্ষেত্ৰত মই একো ক'বলগীয়া নাই